নমস্কাৰ চাবিদসকল, এয়া চাব। এয়া আজিৰ জাননী হয়। এয়া 19 তাৰিখ 2025 তাৰিখৰ শেহতীয়া খবৰ। আৰু যিটো এয়া চাব, অসম চৰকাৰৰ অধীনৰ আপোনাৰ বিত্ত বিভাগৰ ফালৰ পৰা এই জাননীটো প্ৰকাশ পাইছে। আৰু এই জাননীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ অধীনৰ 5 লাখ চৰকাৰী কৰ্মচাৰীসকলে উপকৃত হ'ব পাৰিব। আৰু ইয়াতে লিখা আছে যে কৰ্মচাৰীসকলে তেখেতসকলে 1% সাহায্য লাভ কৰাৰ লগতে আপোনালোকে যদিহে 15 লাখ টকা লৈছে তেনেহ'লে আকৌ নতুনকৈ আৰু 15 লাখ টকাৰ আপোনালোকে আপন ঘৰৰ অধীনত ঋণ ল'ব পাৰিব। এই ক্ষেত্ৰত আপোনালোকে 30 লাখ টকালৈকে সৰ্বোচ্চ ল'ব পাৰিব। আৰু ইতিমধ্যে যদি আপোনালোকে লৈ ৰাখিছে তথাপিও আপোনালোকে আন এটা 15 লাখ টকাৰ আপোনালোকে আপন ঘৰৰ ঋণ ল'ব পাৰিব। লগতে আপোনালোকে 1% সাহায্য লাভ কৰিব। আৰু এই জাননীটো আজি প্ৰকাশ পাইছে, যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু সেয়েহে আপোনালোকে জানে, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গক এই গুৰুত্বপূৰ্ণ খবৰটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।